বাইহাটা চাৰিআলিৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান কলৰাৰ শংকৰদেৱ শিশু নিকেতন, যিখন নিকেতনে এইবেলি ভৰি দিলে ৩২ সংখ্যক বৰ্ষত। ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে উলিয়াই এক বৰ্ণিল শোভাযাত্ৰা। অসমীয়া সমাজৰ প্ৰতিটো জনগোষ্ঠীৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰো প্ৰতিটো জনগোষ্ঠীক উপস্থাপন কৰে শোভাযাত্ৰাটোত। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। আজি কলৰা শংকৰদেৱ শিশু নিকেতনৰ ৩২তম প্ৰতিষ্ঠা দিৱস। আজিৰ পৰা ৩২ বছৰ আগতে আমাৰ এই নিকেতনখনৰ আৰম্ভণি হৈছিলে আৰু এই আৰম্ভণিৰ সময়ত যদিও আমাৰ 1995 চনত আৰম্ভ হৈছিল, আমি আচলতে তাৰ 2 বছৰ আগৰ পৰা আমি যুঁজা কৰি আছিলোঁ। কিন্তু আমি কিছুমান ব্যক্তিগত অসুবিধা বা কিছুমান ঠাইৰ অভাৱ, আমাৰ কলৰাখনত চৰকাৰী জেগা নাই, ভূমিৰ অসুবিধা, সেইকাৰণে আমি কৰিব পৰা নাছিলোঁ। কিন্তু 1995 চনত আমি গোটেইখিনি সুবিধা কৰি টেম্পৰেৰীভাৱে হ'লেও আমি প্ৰতিষ্ঠা কৰিছিলোঁ কলৰাত নৈশ স্মৃতি সামূহিক কেন্দ্ৰত। আৰু তাৰ পৰ্যায়ক্ৰমে আমি লাহে লাহে আহি ইয়াৰ আগতে মাৰ্কেটিং ষ্টাডিত আমাৰ কেইটামান ক্লাছ চলিছিলে, তাৰ পৰা পৰ্যায়ক্ৰমে আহি ইয়াতে আমি ভূমি ক্ৰয় কৰিলোঁ। আমি ভূমি ক্ৰয় কৰাৰ পিছত আজি আমি স্কুল ঘৰ প্ৰায় বনাইছোঁ, কিন্তু আমাৰ এতিয়ালৈকে যথেষ্ট অসুবিধা আছে। এই অসুবিধাবিলাক আমি লাহে লাহে দূৰ হ'ব আমাৰ আশা ৰাখিছোঁ। আমাৰ শুভাকাংক্ষীসকল আছে, তেওঁলোকে আমাক সহায় কৰিব আৰু আজি এই পৰ্যায় পাইছে। আমাৰ এতিয়ালৈকে এই অনুষ্ঠানটোৰ, এই শিক্ষানুষ্ঠানখনৰ যদিও আমাৰ ৩২ বছৰ হৈ গ'ল, এই ৩২ বছৰত আমি ৩২ বছৰে দিয়া নাই, 8 বছৰ কম। আমাৰ যি মেট্ৰিক পৰীক্ষা ৰিজাল্ট ওলাল, সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এতিয়ালৈকে 100%। আৰু আমাৰ ইয়াৰ পৰা কেইবাবাৰো ইয়াৰ পৰা হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাত ষ্টেণ্ড কৰিছে আৰু 100% এতিয়ালৈকে সক্ষমতা অৰ্জন কৰিবলৈ